শাস্তি দিব লাগে অন্যথা আমি সংগ্ৰাম পৰিষদে তাৰ প্ৰতি উত্তৰ দিম কাৰণ হল চৰকাৰী টকা সদায় ৰাইজৰ পৰা শোষণ কৰে এই সকল ব্যক্তিয়ে যে তেনেকি কোনো ধৰণৰ মানে একশন নলব তাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম পৰিষদৰ ক'বলগীয়া বহুত কিবা আছে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি স্পষ্ট ভাষাত আমি কৈছো এই আমি আৰু 48 ঘণ্টা সময় দিছো এই ব্যৰ্থসকলক আমি কৈছো আপোনালোকৰ লাজ শৰম থাকিলে আপোনালোকে জানি লওক ব্যৰ্থ বন বিভাগসকলক কৈছো দুজন ডিএফও অফিচাৰক কৈছো আপোনালোকে যদি নোৱাৰে তেনেহলে আপোনালোকৰ পদবী এৰি দিয়ক আৰু 48 ঘণ্টাৰ পিছত আমি 48 ঘণ্টা বান্ধি দিছো তাৰ পিছত আমি যিকোনো মুহূৰ্তত যিকোনো পদক্ষেপ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি ল'বলৈ আমি বাধ্য হ'ম আমি লজ্জা পাইছো আমাৰ লাজ লাগিছে এই নগাঁৱৰ উত্তৰ অঞ্চলত কিমান বাঘৰ সন্ত্ৰাস চলিছে বন বিভাগৰ কোনো কাম নাই এই বন বিভাগ কিহৰ কাৰণে আছে এওঁলোক সংখ্যালঘু মানুহক মাছ পৰা নামত গুলিয়াই হত্যা কৰে কোনো এজন মানুহ গৈ পেলাই নিজৰ আত্মাক শান্তি দিবলৈ যে তেনেকি ওখ ঠাই বিচাৰে আপোনাৰ যি শিবিৰত থাকিব নোৱাৰে মাইকী মানুহক গুলিয়াই হত্যা কৰিব লাগে এই সকল বন বিভাগক কৈছো আপোনালোকে এটা বাঘক ধৰিব পৰা নাই অৰ্থাৎ আমাৰ সমগ্ৰ অসমৰ মাজত আপোনালোকৰ চৰিত্ৰটো চিনাকি হৈছে যে আপোনালোকে আচলতে এইটো চাকৰিৰ যোগ্য নহয় গতিকে মই অসমৰ মুখ্যমন্ত্ৰী কেৱল মুখ্যমন্ত্ৰী নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে প্ৰত্যেকটো বিষয়ৰ প্ৰতি তেখেতে যেতিয়া বাদ দিয়ে এই বাঘৰ ইমান ডাঙৰ 20-22 দিন ধৰি হৈ আছে মুখ্যমন্ত্ৰীজনে একোৱে ক'ব নোৱাৰে আমি জানো আপোনাৰ শিক্ষা বিভাগে হওক স্বাস্থ্য বিভাগে হওক গৃহ বিভাগে হওক প্ৰত্যেকটো বিভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাদ দিয়ে কিন্তু বাঘৰ বিয়া তেখেতে বাদ দিব পৰা নাই গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈ আছো মই ঢিঙৰ পৰা আঠগাঁও হিন্দু এলেকাৰ পৰা মই কৈ আছো মুছলমান এলেকাৰ পৰা বাঘ আহি গ'ল আপুনি অন্তত হিন্দু মানুহখিনি সুৰক্ষাৰ বাবে আপুনি বাঘটো ধৰক পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে ডিঙৰ আঠগাঁৱৰ পৰা আৰু আমি ডিঙৰ আঠগাঁৱৰ সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছো যে লোকসকল বৰ্তমানেও আতংকিত হৈ আছে আৰু বন বিভাগ যথেষ্ট প্ৰয়াস জাৰি ৰাখিছে যদিও কিন্তু আজিকো প্ৰতি সফল হ'ব পৰা নাই আৰু আঠগাঁৱৰ সামগ্ৰিক পৰিৱেশ আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ সৈতে লাইভ সম্প্ৰচাৰ আৰু এই বিশেষ প্ৰতিবেদন আপোনালোকে চাই আছে কেৱল মাত্ৰ টাইম 20 কেমেৰাত আৰু আমি পুৱাৰ ভাগত বা আমি আজি দিনৰ ভাগত আমি যি পৰিৱেশ দেখুৱাইছিলো যে ৰাষ্ট্ৰীয় ওৰাঙৰ পৰা হাতী লৈ আহি আছে আৰু কিছু মুহূৰ্তৰ পিছতে ডিঙত হাতীৰ অভিযান চলিব বুলি যি প্ৰচাৰ আমি কৰিছিলো হয়তো নিহাৰ ভাগত অভিযান চলিব আৰু এই মুহূৰ্তত মোৰ সৈতে সংখ্যালঘু নেতা আবু বকৰ সিদ্দিক ডাঙৰীয়া আছে আমি তেখেতৰ পৰাও কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম আজি সংখ্যালঘু নেতা আবু বকৰ সিদ্দিকৰ নেতৃত্বত এটি সজাতি দল আহি উপস্থিত হৈছে ডিঙৰ আঠগাঁৱৰ পৰা পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে সিদ্দিক ডাঙৰীয়া আছে বৃহত্তৰ অঞ্চল যদি বৃহত্তৰ আঠগাঁও অঞ্চলত বৰ্তমান বাঘৰ আতংক চলি আছে বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে আপুনিও আজি ঠাইডোখৰত আহি উপস্থিত হৈছে কি ক'ব এই মুহূৰ্তত আমি বিভিন্ন ব্যস্ততাৰ মাধ্যমে আজি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আমি এই ডিং থানাৰ অন্তৰ্গত আঠগাঁওস্থিত আমি উপস্থিত হৈছোঁ আপোনালোকে নিশ্চয় জানে প্ৰায় এক সপ্তাহ ধৰি এই আগৰ বাঘটোৱে বৰ্তমান এই ডিংগাঁও আঠগাঁৱত যিধৰণে আতংকিত পৰিৱেশ সৃষ্টি কৰিছে বৰ্তমান আঠগাঁৱৰ ৰাইজে ঘৰৰ পৰা ওলাব নোলোৱা অৱস্থা হৈছে তেওঁলোকে পথাৰত যাবলৈ ভয় পাই আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অসুবিধাত ভুগি হৈ আছে গতিকে আমি এই ক্ষেত্ৰত এটা সজাতি দল আমি উপস্থিত হৈছোঁ এটা দুৰ্ভাগ্যৰ বিষয় আজি প্ৰায় 20 দিনৰ ওপৰত এই বাঘটোৱে নগাঁৱৰ উত্তৰ অঞ্চলত যি সন্ত্ৰাস চলাই ইতিমধ্যে 5জন ব্যক্তিক আক্ৰমণ কৰি 5জন ব্যক্তি বৰ্তমান চিকিৎসাধীন হৈ আছে এই ক্ষেত্ৰত বিভাগে যিধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিল নিশ্চয় এই ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আপোনালোকে জানে যে প্ৰথমৰ পৰাই যিধৰণে পদক্ষেপ হাতত ল'ব লাগিছিল এই ক্ষেত্ৰত বন বিভাগে গুৰুত্ব দিয়া নাই আজি আঠগাঁৱত বাঘটো অহাৰ পিছত যিজনৰ পদক্ষেপ হাতত লৈছে বিভিন্ন ধৰণৰ মন্ত্ৰী বিধায়ক ইয়াত উপস্থিত হ'ব লগা হৈছে আৰক্ষী বাহন উপস্থিত হ'ব লগা হৈছে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হ'ব লগা হৈছে এই ক্ষেত্ৰত আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰিছোঁ যে উচ্চ পদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি কঠোৰভাৱে ব্যৱস্থা লওক যাতে বাঘটো ইয়াৰ পৰা আঁতৰি যায় সেই ক্ষেত্ৰত কিন্তু বিভাগে গুৰুত্ব দিয়া নাছিল আজি যিধৰণে গুৰুত্ব আৰোপ কৰিছে 10% গুৰুত্ব যদি সেই সময়ত দিলেহেঁতেন নিশ্চয় বাঘটো কাজিৰঙা পালেহেঁতেন কিন্তু দুৰ্ভাগ্যৰ বিষয় সেই সময়ত 5জন ব্যক্তি
বাঘৰ আক্ৰমণত ইতিমধ্যে তেওঁলোকৰ জীৱন পুংগু হৈছে সেই ব্যক্তিসকল বৰ্তমান চিকিৎসাধীন হৈ আছে এই ক্ষেত্ৰতো আমি সংগ্ৰাম পৰিষদে বিভাগৰ লগত আলাপ আলোচনা কৰি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো এতিয়ালৈকে সেইজন 5জন ব্যক্তি কোনো ধৰণৰ খা খৰচৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ খা খবৰ লোৱা নাই ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে কিন্তু আমি আশা কৰিছো যে অনতিপলমে বাঘটো ইয়াৰ পৰা লৈ যাক কিন্তু বন বিভাগৰ গাফিলতিৰ কাৰণে তেওঁলোকৰ চৰম গাফিলতিৰ কাৰণে দুৰ্বলতাৰ স্থিতি লোৱাৰ কাৰণে আজি এই বাঘটোৱে উত্তৰ অঞ্চলত হন্তা চলাইছে ইয়াতকৈ লজ্জাজনক হ'ব নোৱাৰে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক আমি আহ্বান জনাইছো আপুনি যিকোনো বিভাগক হস্তক্ষেপ কৰি বিভিন্ন ক্ষেত্ৰত আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিন্তু বাঘটো যে আজি 20 দিনৰ ওপৰত ইয়াত হন্তা চলাই 5জন ব্যক্তিৰ জীৱন নষ্ট কৰিছে বা এই বৰ্তমান আঠগাঁৱৰ মানুহৰ জীৱনত ভাবুকি আনিছে এই ক্ষেত্ৰত আপুনি কিয় স্পষ্টীকৰণ দিয়া নাই কিয় আপুনি এই ব্যৱস্থা লোৱা নাই আপুনি নিমাত কিয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰক আমি আহ্বান জনাইছো অনতিপলমে বন বিভাগৰ যিজন সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বিভাগৰ পৰা আপুনি আপোনাৰ হেৰি কৰক বৰখাস্ত কৰক যোগ্য এজন ব্যক্তিক আপুনি মন্ত্ৰিত্ব দিয়ক কাৰণ অযোগ্য মানুহক দি পেলাই লাভ নাই আৰু ইতিমধ্যে এই ঘটনাস্থলীত যিসকল বিষয়া কৰ্মস্থলীত আছে আৰু এই বাঘটো নিয়াৰ ক্ষেত্ৰত লাখ লাখ টকা ব্যয় হৈছে খৰচ হৈছে এই টকাটো কাৰ আমাৰ ৰাইজৰ পইচা এই লাখ লাখ টকা খৰচ কৰাৰ উপৰিও বিভিন্ন পদক্ষেপ হাতত লোৱাৰ উপৰিও আজিৰ দিনলৈকে বাঘটো ইয়াৰ পৰা লৈ যাব পৰা নাই তাৰ মানে বন বিভাগ একেবাৰে ব্যৰ্থ হৈছে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বন বিভাগে আৰু এটা কাম জানে আপোনালোকে জানে নিৰহৰ ব্যক্তিসকলক মাছ মৰাৰ সন্দেহত কিন্তু তেওঁলোকে গুলি কৰি মানুহৰ জীৱন নষ্ট কৰিব পাৰে মানুহক হত্যা কৰিব পাৰে এই ক্ষেত্ৰত কিন্তু বন বিভাগ যথেষ্ট চতুৰ কিন্তু সৰু এটা বাঘ আজি 1 মাহ ধৰি ইয়াত হন্তা চলাই মানুহৰ জীৱন নষ্ট কৰি আছে মানুহৰ মাজত আতংকিত পৰিবেশ সৃষ্টি কৰি আছে এই বাঘটো লৈ যাওয়াৰ ক্ষেত্ৰত কিন্তু বন বিভাগ একেবাৰে ব্যৰ্থ ইয়াতকৈ লজ্জাজনক হ'ব নোৱাৰে মডাৰ্ণ টেকনলজি থকা পিছতো এইকাৰণে কৈছো বন বিভাগত ইমান ধৰণৰ টেকনিক্যাল বস্তু আছে আমি ভাবা নাছিলো আজি ইমান ধৰণৰ যে বন বিভাগৰ মাজত যে আছে আজি 20 বছৰ আগত যে বন বিভাগৰ মাজৰ পৰাই যে কাজিৰঙা যে যে গড় খৰ্গ যে তেওঁলোকে কাটি লৈ গৈছে চোৰাংচোৱা মানুহে কিহৰ কাৰণে ইমান ধৰণৰ আপোনাৰ হেৰি খৰ্গবিলাক লৈ গৈছে কিহৰ কাৰণে একমাত্ৰ বন বিভাগৰ গাফিলতিৰ কাৰণে তেওঁলোকৰ দুৰ্বল স্থিতিৰ কাৰণে আজি বন বিভাগক আজি হাজাৰ হাজাৰ খৰ্গ নাইকিয়া হৈছে আজি আমি ৰাইজে গম পাইছো কিন্তু এই সময়ত কিন্তু ৰাইজে প্ৰতি উত্তৰ ল'ব আৰু লাখ লাখ টকা যে বন বিভাগে খৰচ কৰিছে বাঘটো নিয়াৰ ক্ষেত্ৰত এই প্ৰশ্নটো কিন্তু ৰাইজে সময়ত কৰিব গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি দাবী উত্থাপন কৰিছো যে আজি বিভিন্ন ধৰণৰ বিধায়ক মন্ত্ৰী ইয়াত আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছো আঠগাঁৱৰ মানুহৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট পদক্ষেপ হাতত লৈছে কিন্তু এই বিধায়ক মন্ত্ৰীসকল আমি যেতিয়া আহ্বান কৰিছিলো যে প্ৰায় 15 দিন ধৰি সন্ত্ৰাস চলাই 4জন মানুহৰ জীৱন পুংগ কৰিছে সংখ্যালঘু অঞ্চলত তেতিয়া এই বিধায়ক মন্ত্ৰীসকল তাত যাব পৰা কোনো ধৰণৰ সময় নাছিল নেকি তেওঁলোকে মানুহ নাছিল নেকি তেওঁলোকে সংখ্যালঘু হোৱাৰ কাৰণে কি তেওঁলোকে দুৰ্বল স্থিতিত কিয় গ্ৰহণ কৰিছিল আমি আহ্বান জনাইছো যে আজি আঠগাঁৱৰ ৰাইজ আতংকিত হৈছে অনতিপলমে যি পদ্ধতিৰে হোক বাঘটো ইয়াৰ পৰা লৈ যাওক আৰু মানুহখিনি শান্তি থাকক ইতিমধ্যে স্থানীয় বিধায়ক আহিছিল নেকি ইয়া পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ সৈতে নগাঁও জিলাৰ ডিঙৰ আঠগাঁৱৰ পৰিৱেশ আপোনালোকে দেখি আছে যে আঠগাঁৱত বৰ্তমানেও বাঘৰ আতংক বিৰাজমান কৰিছে আৰু দেখা গৈছে বৃহত্তৰ অঞ্চলৰ যিসকল আমাৰ জ্যেষ্ঠ সংবাদকৰ্মী তেখেতসকল আহি উপস্থিত হৈছে মৈৰাবাৰীৰ পৰা সকলোৱে নিজৰ কৰ্মত নিয়োজিত হৈ আছে এক আতংকময় পৰিৱেশৰ মাজতে আপোনালোকে চাই আছে দিলদাৰ হুছেইনৰ কেমেৰাত মৈৰাবাৰীৰ সংবাদকৰ্মীসকলৰ বিশেষ প্ৰতিবেদন লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে টাইম 20 আৰু হয়তো নিশাৰ ভাগত অভিযান চলিব আৰু আপোনালোকে সকলোৱে চাই থাকিব টাইম 20 প্ৰতিটো আপডেট আপোনালোকে চাই আছে আৰু কিছু মুহূৰ্তৰ পিছতে আঠগাঁৱত হাতীৰ অভিযান চলিব বা হাতী আহি পাব আৰু ইয়াতে আছে বনৰজা লুকাই জেনিফা আহমেদে লিখিছে ক'ত আছে বাঘটো ইয়াত মই যিডোখৰ ঠাইত আছো তাৰ পৰা মাত্ৰ 100 মিটাৰ নিলাগতে আছে আৰু আঠগাঁওবাসী ৰাইজক সুৰক্ষিত কৰিব লাগে যিকোনো পন্থা অৱলম্বন কৰি আঠগাঁওবাসী ৰাইজক সুৰক্ষিত কৰিব লাগে বৃহত্তৰ ডিং চহৰবাসী ৰাইজক সুৰক্ষিত কৰিব লাগে ইয়া দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিক ডাঙৰীয়া আহি উপস্থিত হৈছে আঠগাঁৱত আৰু আঠগাঁৱত উপস্থিত হৈ আঠগাঁওবাসী ৰাইজক যিকোনো প্ৰকাৰে সুৰক্ষিত কৰিব লাগে আৰু ভাগটো ইয়াৰ পৰা কৰায়ত্ব কৰি লৈ যোৱাৰ দাবী জনাইছে আৰু লগতে হুংকাৰ প্ৰদান কৰিছে যে বন বিভাগ সঁচাকৈ ব্যৰ্থ হৈছে বেগুম বন বিভাগ যি বন বিভাগ
বিগত প্রায় 22 দিন ধরে বন বিভাগে বাঘটো কৰায়ত্ব কৰাৰ নামত এক নাটকীয় ৰচনা কৰিছে, এক দীঘল নাটক ৰচনা কৰিছে। আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে কেৱল মাত্ৰ টাইম 20 কেমেৰাতহে চাব পাৰিছে। আৰু টাইম 20 আপোনালোকে চাই আছে এক্সক্লুজিভ প্ৰতিবেদন দিলদাৰ হুছেইনৰ সৈতে লাইভ সম্প্ৰচাৰ। আৰু আমি দেখুৱাই আছো যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিক আহি উপস্থিত হৈছে নগাঁও জিলাৰ আঠগাঁৱত। লগতে আছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি মুছাব্বিৰ আলী ডাঙৰীয়া। আজি আঠগাঁওবাসী ৰাইজৰ সুৰক্ষাৰ বাবে সংখ্যালঘু নেতা চিন্তিত হৈ পৰিছে। সংখ্যালঘু নেতাই আহ্বান জনাইছে যে চৰকাৰ প্ৰশাসনে বা বিভাগীয়ভাৱে যিকোনো প্ৰকাৰে আঠগাঁৱৰ পৰা বাঘটো কৰায়ত্ব কৰি লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই মুহূৰ্তত মোৰ সৈতে মৈৰাবাৰী অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক নচিদুৰ দা আছে আমাৰ সৈতে লাইভ অনুষ্ঠানত। দাদা, আপোনাক লাইভ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। স্থানীয় সংবাদকৰ্মী হিচাপে আপুনি কি আহ্বান জনাব? মানে যিটো দেখা পাইছোঁ আজি প্ৰায় 18-20 দিন ধৰি আমাৰ মৈৰাবাৰী আৰু ধিং অঞ্চলত যিটো বাঘৰ আতংকত আমাৰ মানে অৰ্থনৈতিক ক্ষেত্ৰত বহুত মানে আমাৰ ক্ষতি হৈছে। যিহেতু মানে সাধাৰণ কৃষকসকলে মৈৰাবাৰীৰ পৰা ধিঙত মানে শাক পাচলি লৈ যায়, ৰাতিপুৱা আহিব নোৱাৰে, বাঘৰ ভয়ত দোকান পোহাৰ খুলিব নোৱাৰে। কিন্তু কথাটো হ'ল কি, সাধাৰণ মানুহক পেটৰ তাৰণাত তেখেতসকলে ইমান কষ্ট কৰি শস্য কৰাৰ পিছত বিক্ৰী কৰিব নোৱাৰে একমাত্ৰ বাঘৰ আতংকত, দোকান খুলিব নোৱাৰে। কিন্তু এতিয়ালৈকে আজি 18 দিন হোৱাৰ পিছত আঠগাঁওটো ফৰেষ্ট নহয়, এটা জংঘলহে, সাধাৰণ জংঘল। কিন্তু জংঘল এটাত ইমান হাই টেকনলজি আছে। হাই টেকনলজি থকাৰ পিছতো চৰকাৰে কিহৰ কাৰণে বা বন বিভাগে কিহৰ কাৰণে বাঘটো উদ্ধাৰ কৰিব এতিয়ালৈকে পৰা নাই। সিহঁতৰ এইটো গাফিলিটি। হয়তো তাৰ মাজত কিবা ৰহস্য আছে নে নাই এইটো মই এতিয়ালৈকে ক'ব পৰা নাই। কিন্তু এতিয়া যিটো দেখা পাইছো হয়তো ৰহস্য আছে। নহ'লে দুদিনতে বাঘ বা যিকোনো জানুৱাৰক ফৰেষ্টে কৰায়ত্ব কৰিব সক্ষম হয়। মাত্ৰ বেছি সময় কিয় কৰিব পৰা নাই? বাঘটো ক'ত আছে? ড্ৰোন ব্যৱহাৰ কৰিছে, তাৰপিছত মাত্ৰ ড্ৰোন ব্যৱহাৰ কৰিলেতো বাঘটো নোলায়। কিন্তু অত্যাধুনিক যিটো মানে টেকনলজি কিয় ব্যৱহাৰ কৰিব পৰা নাই? চৰকাৰে কোনো ইয়াত গুৰুত্ব দিয়া নাই। জয়ন্ত মল্লবৰুৱা যিহেতু আহিছে, আমি ভাবিছো বা ৰাইজে ভাবিছে যেন জয়ন্ত মল্লবৰুৱা মন্ত্ৰী যিহেতু আহিব কিবা এটা হ'ব, সকলোৱে আশাবাদী আছিলে ধিং মৈৰাবাৰী অঞ্চলৰ মানুহে। কিন্তু আজি 4 দিন যোৱা মানে জয়ন্ত মল্লবৰুৱা অহাৰ পিছত ভাবিছে কি বাঘটো উদ্ধাৰ হ'ব, পিঞ্জৰাবদ্ধ হ'ব। কিন্তু এতিয়ালৈকে কিয় হোৱা নাই? সম্পূৰ্ণভাৱে বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু বন বিভাগৰ যিজন ফৰেষ্ট মিনিষ্টাৰ তেখেতে এতিয়া প্ৰতিবাদ কৰি